অসমত চিৰকালৰ বাবে ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষা থাকিব লাগিব। এই ক্ষেত্ৰত সংবিধান সংশোধন কৰি অসমীয়া ভাষা সাংবিধানিক ৰক্ষা কৱচ হিচাপে ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান নগাঁও জিলা সাহিত্য সভাৰ। এই বিষয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক বিহিত ব্যৱস্থা ল'বলৈও আবেদন নগাঁও জিলা সাহিত্য সভাৰ। দেওবাৰে ৰহাত অনুষ্ঠিত হয় নগাঁও জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ৰহা শাখা সাহিত্য সভাৰ আতিথ্যত ৰহা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি শৰৎ বৰকটকীৰ পুৰোহিতত্বত অনুষ্ঠিত সভাখনত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেইমতে অসমীয়া ভাষা চিৰকালৰ বাবে অসমৰ ৰাজ্যিক ভাষা হিচাপে সাংবিধানিক স্বীকৃতি দিয়া, নগাঁও জিলাৰ লোককথা, লোকগীত, প্ৰবাদ, প্ৰবচন আদি সংগ্ৰহ কৰি গ্ৰন্থ প্ৰকাশ কৰা, সৃজনীশীল গণমুখী সাহিত্য আন্দোলন সৃষ্টি কৰা, সাহিত্য সভাৰ কাম কাজ নকৰা, শাখা সাহিত্য সভাসমূহক নিষ্ক্ৰিয় ঘোষণা কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদুম ৰাজখোৱা, বিশিষ্ট সাহিত্যিক ৰতিমোহন নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য স্থগিত মহন্ত, আঞ্চলিক সম্পাদক ৰেৱত হাজৰিকা প্ৰমুখ্যে সাহিত্য সভাৰ সদস্যসকল উপস্থিত থাকে। সাহিত্য সভাৰ তত্ত্বাৱধানত যিদিন পৰা নগাঁও জিলা সাহিত্য সভাৰ এই কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। সকলো প্ৰতিনিধিয়ে এটা সৰ্বসম্মতন কৰিছে। তাৰ ভিতৰত এটা হৈছে যে আমাৰ গণমুখী এটা সাহিত্য আন্দোলন এটা গঢ়ি তুলিব খুজিছোঁ আমি, যাতে ইয়াতে আমাৰ সকলো দিশ সোমাই পৰিব, পৰিৱেশ, সামাজিক সম্প্ৰীতি, মাতৃভাষাৰ প্ৰচাৰ, মানৱীয় মূল্যবোধ আটাইবোৰ সোমাই আমি এটা গণমুখী সাহিত্য আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰিবৰ কাৰণে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে লোকপিয়লত যাতে অসমীয়া ভাষাটো থাকি যায়, সংখ্যাটোৰ ওপৰত নিৰ্ভৰ নকৰি, তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক সংবিধান সংশোধন কৰি আইন প্ৰণয়ন কৰিবৰ কাৰণে অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰক আমি প্ৰেৰণ কৰিম, যাতে আমাক সাংবিধানিক ৰক্ষা কৱচ দিয়ে আৰু অসমীয়া জাতিৰ অস্তিত্ব যাতে ৰক্ষা কৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। মূলতঃ আমাৰ এইখিনিয়ে, আৰু বাকী সাংগঠনিক কথা বতৰা আলোচনা হৈছে। আৰু সাংগঠনিক আলোচনাৰ ক্ষেত্ৰত আমাৰ শাখাসমূহ যাতে অধিক সক্ৰিয় হয় আৰু গণমুখী হয় আৰু সকলো শ্ৰেণীৰ মানুহক যাতে আমি ল'ব পাৰোঁ, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যাতে সকলো সোমাই পৰে, সেই বিষয়ে আমি আলোচনা কৰিছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'